ওদালগুৰি জিলাৰ মাজবাটত 3 সন্তানৰ মাতৃৰ নিৰুদ্দেশ হৈছে আৰক্ষী থানাত অভিযোগ দাখিল। মাজবাট ৰাজচক্ৰ এলেকাৰ পাছলৈ খুটি গাঁৱৰ শংকৰ ঘাটোৱাৰ পত্নী তথা 3টা সন্তানৰ মাতৃ মনিকা ঘাটোৱাৰ 35 বছৰ বয়স বুলি জানিব পৰা গৈছে। আজি এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ থকাক লৈ গাঁওবাসীৰ মাজত চিন্তাৰ কাৰণ হৈ পৰিছে। মনিকা ঘাটোৱাৰ স্বামী শংকৰ ঘাটোৱাৰে জনোৱা মতে যোৱা 17 আগষ্টত নিশা 2 মান বজাত বিচনাত শুই থকা অৱস্থাৰ পৰা নিৰুদ্দেশ হয় মনিকা। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰি মহিলাগৰাকীক নাপায় মাজবাট আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কে লিখিত অভিযোগ দাখিল কৰে। 3 সন্তানৰ মাতৃ এগৰাকী নিৰুদ্দেশ হোৱাক লৈ গাঁওবাসীৰ মাজত চিন্তাৰ বিষয় হৈ পৰিছে। মহিলাগৰাকীৰ স্বামীয়ে কাটৰ অনুৰোধ কৰে যে কোনো লোকে মহিলাগৰাকীৰ সম্ভেদ পালে মাজবাট আৰক্ষী থানাত নতুবা 8099767319 নম্বৰত যোগাযোগ কৰিব পাৰিব। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।